প্ৰিয় দৰ্শক, শাকনি আৰু ফুলনি কৰিবলৈ মাটি একেবাৰে নাই, তথাপিও হেঁপাহ আছে। ঘৰৰ চৌহদৰ ভিতৰতে যেনে তেনে কেইজোপামান থলুৱা গোলাপ ফুল এইদৰে ৰুই লৈছোঁ। এইবেলি লখিমপুৰত বতৰ বহুত বেয়া হ'ল। গোলাপ ফুলবোৰ পুৰঠ হ'লেই এইদৰে মাটিত সৰি পৰে। বতৰ বেয়া কাৰণে ফুল ছিঙা নহ'ল, গোটেইখিনি সৰি পৰিলে। ফুলবোৰ এনেকৈ সৰি পৰা দেখিলে মনটো সঁচাকৈয়ে বহুত দুখ লাগে। মাত্ৰ 2 দিন ৰ'দ দিলেই শুকুৱাই ল'ব পাৰি। গোলাপ ফুল ছিঙাৰ ভিডিঅ' দেখি আগতে মোক অৱশ্যেই বহুতে বহু কথা কৈছে, কিন্তু মই সেইবিলাক কথা ধৰি থকা নাই। কাৰণ গোলাপ ফুল মই বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰোঁ। বিশেষকৈ গোলাপ ফুল গৰম পানীত উতলাই চাহৰ দৰে খাওঁ। গোলাপ ফুলৰ পাপৰিৰ পৰা গুলকণ্ডৰ দৰে মূল্যৱান মিঠাই প্ৰস্তুত কৰা হয়। তাৰ উপৰিও গোলাপ জল, চাবোন, তেল, শ্বেম্পু, ক্ৰীম ইত্যাদি বিভিন্ন ধৰণৰ দ্ৰব্য প্ৰস্তুত কৰা হয়। গোলাপ ফুলৰ চাহে মানসিক অৱসাদ দূৰ কৰাৰ উপৰিও তেজ পৰিষ্কাৰ কৰে, ছাল পৰিষ্কাৰ কৰে, মুখত যদি শালমন হয়, শালমনো দূৰ কৰে। ফুলখিনি মাটিৰ পৰাও বুটলা নাই, কিনিও অনা নাই, ছিঙি লৈছোঁ। সেইকাৰণে ফুলখিনি শুকানে শুকানে ৰ'দত শুকুৱাই ৰাখিম। বহুদিনৰ মূৰত ফুল পাইছোঁ, ইমান ধুনীয়া গোন্ধাইছে। 2 দিন ৰ'দত দি বৈয়ামত ভৰাই ৰাখিম। ধন্যবাদ।